নমস্কাৰ, মই জাকিৰ হুছেইন। ইতিমধ্যে আমি কেইদিনমান আগতে গম পাইছিলোঁ যে আসাম ফাৰ্মাচী কাউন্সিলে কিছু হৈ যোৱা যি নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰা জয়ী হোৱা কিছু প্ৰতিনিধিয়ে আসাম ফাৰ্মাচী কাউন্সিলৰ অন্যান্য বিষয়ববীয়াৰ লগতে আমাৰ যিকেইজন ভেৰিফিকেশ্যন অফিচাৰ আছে বৰ্তমানৰ কাৰণে তেওঁলোকৰ নামত তেওঁলোকে লিগেল নটিচ পঠাইছে যে তেওঁলোকক কিয় এড কৰা হোৱা নাই সমিতিখনত। লগতে তেওঁলোকে মেনশ্যন কৰিছে যে ফাৰ্মাচী এক্ট 14 ভায়োলেট কৰা বুলি, যে ৰেজিষ্টাৰে ফাৰ্মাচী এক্ট 14 ভায়োলেট কৰিছে, যে তেওঁলোকক নোহোৱাকৈ তেওঁলোকক নামতাকৈ তেওঁ ফাৰ্মাচী কাউন্সিলৰ কামখিনি চলাই আছে। সেই বিষয়ববীয়া যিসকল নেকি প্ৰতিনিধি জয়ী হৈ আহিছে তেওঁলোকে অন্ততঃ এইখিনি জনা দৰকাৰ যে আসাম ফাৰ্মাচী কাউন্সিলৰ যিসমূহ অফিচিয়েলি কাম কাজ আছে এইসমূহ চলিবই, এইসমূহ ৰেজিষ্টাৰৰ নেতৃত্বত চলি আছে আৰু চলি থাকিব। তেওঁলোকক মিটিং হ'লেহে বা কিছু সভা সমিতিৰ বাবেহে তেওঁলোকক ইনভাইট কৰা হয়। আৰু এটা আশ্চৰ্যজনক কথাটো হ'ল, যিজন ব্যক্তিৰ নেতৃত্বত এই আসাম ফাৰ্মাচী কাউন্সিলৰ নিৰ্বাচনটো হৈছিল বা যিজন ব্যক্তিয়ে ইয়াৰ নটিফিকেশ্যন জাৰি কৰিছিল, এয়া মুঠেই আমাৰ সাংবিধানিক মতে হোৱা নাছিলে। তেওঁ যিহেতু নিৰ্বাচনটো অসম চৰকাৰৰ দ্বাৰা বা অসম চৰকাৰৰ তেনেকুৱা কাৰ্যকৰী বিষয়ৰ দ্বাৰা গেজেট নটিফিকেশ্যন ওলাব লাগিব। গেজেট নটিফিকেশ্যন ওলোৱাৰ পিছতে নিৰ্বাচনটো পৰিচালনা কৰিবৰ কাৰণে APC যিজন প্ৰেচিডেণ্ট থাকে তেওঁই যিহেতু ৰিটাৰ্ণিং অফিচাৰ থাকে। গতিকে এই হৈ যোৱা নিৰ্বাচনটো আমাৰ MC ডেকা ডাঙৰীয়াই তেওঁ নিজে ৰিটাৰ্ণিং অফিচাৰ হৈ কিনে তেওঁ ইলেকশ্যনটো পাতিছিল। আমি গম পোৱা মতে তেওঁ বিশেষ এটা কেছত তেওঁ শপতনামা হিচাপে দাখিল কৰিছে যে তেওঁৰ কাৰ্যকাল শেষ হোৱা বুলি। তেওঁ তাৰমানে প্ৰথমে অনলাইনত ইলেকশ্যনটো পাতিব লাগে বুলি তেওঁ এখন মেমৰেণ্ডাম দিছিলে। সেইখনত পিছততো হাইকোৰ্টে ক'লে যে অনলাইন যিহেতু প্ৰচেছটো ফাৰ্মাচী এক্টত নাই, গতিকে অফলাইনে হ'ব। গতিকে তেওঁ সেই অফলাইন হ'ব বুলি কথাটোত তেওঁ তেতিয়া শপতনামা দাখিল কৰিছিল যে তেওঁৰ কাৰ্যকাল ইতিমধ্যে শেষ হৈছে, গতিকে তেওঁ নিৰ্বাচন পাতিব নোৱাৰে। আৰু সেইজন ব্যক্তিয়েই তাতে শপতনামা দিয়াৰ পিছত কেনেকৈ তেওঁ নিজৰ কাৰ্যকাল শেষ হোৱাৰ পিছত তেওঁ কেনেকৈ প্ৰেচিডেণ্ট থাকে বা ৰিটাৰ্ণিং কাম ছেক্ৰেটাৰী কেনেকৈ হয় তেওঁ। আৰু আশ্চৰ্যজনকভাৱে অসম চৰকাৰ বা তেনেকুৱা অসম চৰকাৰৰ কোনো কাৰ্যকৰী বিষয়ৰ দ্বাৰা নটিফিকেশ্যন বা গেজেট নটিচ নোলোৱাকৈ তেওঁ নিৰ্বাচন পাতিছে। গতিকে এইসমূহ বিষয়ৰ পৰা এটা কথা স্পষ্ট যে এই নিৰ্বাচনটো ক'ৰবাত নহয় ক'ৰবাত আইনী বিধি উলংঘা কৰি কিনে নিৰ্বাচনটো হৈছে। তাৰপিছত আশ্চৰ্যজনকভাৱে কথাটো হ'ল যে এই নিৰ্বাচনটো যেতিয়া অনুষ্ঠিত কৰা হ'ল, তাত ফাৰ্মাচিষ্টৰ নাম লৈ থকা অন্যান্য সংগঠনে প্ৰতিনিধিত্ব কৰিলে। তেওঁলোকে আশ্চৰ্যজনকভাৱে কেনেকৈ তেওঁলোকে নিজে অৱগত যে নিৰ্বাচনটো কোনটো পৰ্যায়ত হ'ব লাগে। গতিকে তেওঁলোকে যিহেতু জনাৰ স্বত্বৰ পিছতো তেওঁলোকে নিৰ্বাচন অংশগ্ৰহণ কৰাটো তাতে সন্দেহৰ আৱৰ্তত। আৰু তেওঁলোকে যি নিৰ্বাচন হোৱাৰ পিছত তেওঁলোকে বেলট পেপাৰসমূহ পিছদিনাই জ্বলাই দিয়া কাণ্ডটো লৈও মহামান্য গুৱাহাটী উচ্চ ন্যায়ালয়ৰ কেছ এটা চলি আছে, এতিয়ালৈকে ৰায় দিয়া নাই। গতিকে বেলট পেপাৰ জ্বলোৱা নিৰ্বাচনী যিজন বিষয়া হ'ব, সেই নিৰ্বাচনী বিষয়াজনৰ কোনো এপইণ্ট নথকা বা নটিফিকেশ্যন ওলাব চৰকাৰী ফালৰ পৰা বা চৰকাৰী কাৰ্যকৰী বিষয়ৰ পৰা। গতিকে এইসমূহ বিষয়ৰ পৰা আমি উঠি অহা প্ৰজন্ম বা উঠি অহা ফাৰ্মাচীসকলে এটা কথা আমি বুজি পাওঁ যে আমাক লৈ এইসকল ফাৰ্মাচিষ্টৰ নামত থকা সংগঠনসমূহে নিজৰ মুনাফা আদায়ৰ কাম কাজ কৰি আছে। গতিকে আৰু এটা কথা ক'ব লাগিব, যিজন আমি MC ডেকা মুনীন চন্দ্ৰ ডেকা ডাঙৰীয়াৰ বিষয়ে আমি পাইছোঁ, তেওঁৰ নেতৃত্বত তেওঁ যেতিয়া প্ৰেচিডেণ্ট হৈ আছিল, এইটো আপোনালোকে গম পাব, এই দিগন্ত চক্ৰৱৰ্তী নামৰ ব্যক্তি এজন তেওঁ এটা কেছ ফাইল কৰিছিল নে তেওঁৰ ওপৰত তেওঁ তাৰমানে MC ডেকাৰ ওপৰত কিবা এটা ব্লেম আনা বুলি MC ডেকাই তেওঁক ডিফেমেশ্যন কেছ কৰিলে। ডিফেমেশ্যন কেছ কৰাত তেতিয়া তেওঁ আকৌ কাউণ্টাৰ ডিফেমেশ্যন যেতিয়া এই দিগন্ত চক্ৰৱৰ্তীয়ে কৰিলে, এই কাউণ্টাৰ ডিফেমেশ্যন মুনীন চন্দ্ৰ ডেকাই তেওঁ শপতনামা দাখিল কৰে যে অন্ততঃ যে মোৰ দিনত তেওঁৰ প্ৰেচিডেণ্ট থকা অৱস্থাত মিশ্ৰা ডাঙৰীয়া ৰেজিষ্টাৰ আছিল, তেওঁ এই 30 কোটি টকাৰ খোৱা বুলি যি নেকি অভিযোগ আনিছিল দিগন্ত চক্ৰৱৰ্তীয়ে, তেওঁ নৈতিকতে স্বীকাৰ কৰি কিনে তেওঁ এইখিনি কৈছে যে পইচাটো মই খোৱা নাই, মিশ্ৰা ডাঙৰীয়াই খাইছে। এটা কথা আশ্চৰ্যজনক, হাস্যকৰ বুলি ক'ব লাগিব, যিহেতু মুনীন চন্দ্ৰ ডেকা প্ৰেচিডেণ্ট আৰু মিশ্ৰা ডাঙৰীয়া ছেক্ৰেটাৰী, আৰু আমাৰ দিগন্ত ডাঙৰীয়াই যি অভিযোগ আনিছে 30 কোটি টকাৰ তেওঁলোকে পইচা খাই
929খন ভুৱা ৰেজিষ্ট্ৰেশ্যন দিছিল। এটা কথা স্পষ্ট, মুনীন চন্দ্ৰ ডেকাৰ শপতনামাত তেওঁ কৈছে যে পইচাটো মই খোৱা নাই। তাৰমানে আল্টিমেটলি আছাম ফাৰ্মাচী কাউন্সিলত মুনীন চন্দ্ৰ ডেকা যেতিয়া প্ৰেচিডেণ্ট আছিল আৰু আপোনাৰ মিশ্ৰ ডাঙৰী যেতিয়া ৰেজিষ্টাৰ আছিল, তেতিয়া যে পইচাৰ ঘোটালা যে হৈছিল এইটো স্পষ্ট, কাৰণ তেওঁ স্বীকাৰ কৰিছে। মুনীন চন্দ্ৰ ডেকাৰ যি শপতনামাৰ পৰা আমি বস্তুটো স্পষ্টভাৱে আমি ক্লিয়াৰ পাইছোঁ। গতিকে এইসকল ব্যক্তিৰ নেতৃত্বত 929খন যিহেতু ভুৱা ৰেজিষ্ট্ৰেশ্যন পালে, গতিকে সেইজন বিষয়াই আকৌ শপতনামা দাখিল কৰিছে যে মোৰ যিহেতু 2022তেই তেওঁৰ কাৰ্যকাল শেষ হোৱা বুলি। গতিকে এইবোৰ বিষয়ৰ পৰা এটা কথা স্পষ্ট যে এই গোটেই ছিষ্টেমটোত ক'ৰবাত নহয় ক'ৰবাত যিসমূহ ফাৰ্মাচিষ্ট ব্যক্তিয়ে নেতৃত্ব লৈ আছিল তেওঁলোকৰ গাফিলতি আৰু তেওঁলোকৰ কিছু দেখিও নেদেখাৰ ভাওজোৰা, চকুমুদি কুলিৰ ভাওজোৰাৰ কাণ্ড কাৰখানাৰ ফলত আজিৰ দিনত আমি ভুক্তভোগী। গতিকে আমি এটা কথা ক'ব বিচাৰিছোঁ, যিসকল মেম্বাৰে ইতিমধ্যে জয়ী হৈ আহিছে তেওঁলোক বিশেষ এটা সংগঠনৰ প্ৰতিনিধি। গতিকে তেওঁলোকৰ যদি সৎ সাহস আছে তেওঁলোকে চৰকাৰক আবেদন কৰক বা মহামান্য গুৱাহাটী উচ্চ ন্যায়ালয়ত তেওঁলোকে আবেদন কৰক যে নিৰ্বাচনটো চৰকাৰী বিষয়ৰ ফালৰ পৰা তেওঁলোকে কাৰ্যকৰীভাৱে গেজেট নটিচ ওলাওক আৰু তেওঁলোকে নিৰ্বাচনত প্ৰতিনিধিত্ব কৰি জয়ী হৈ আহক। তাত আমাৰ কোনো আপত্তি নাই। গতিকে এই নিৰ্বাচনটো ক'ৰবাত নহয় ক'ৰবাত কেনা লাগিছে, গতিকে এই বিষয়টো ইতিমধ্যে মহামান্য গুৱাহাটী উচ্চ ন্যায়ালয়ত বিচাৰাধীন অৱস্থাত আছে আৰু এই বিষয়টো আমি অন্ততঃ পিছলৈ ক্লিয়াৰ হ'ব। যিহেতু বিচাৰাধীন অৱস্থাত আছে এই বিষয়ে আমি একো নকওঁ। গতিকে ন্যায়ালয়ৰ ওপৰত আস্থা আছে, বিশ্বাস আছে যে বস্তুটো এটা সময়ত সত্যতা পোহৰলৈ আহিব আৰু এই নিৰ্বাচনত প্ৰতিনিধিত্ব কৰা যিসকল ব্যক্তি জয়ী হৈ আহিছে তেওঁলোকে যি লিগেল নটিচ দিছে, যে এই লিগেল নটিচ দিছে তেওঁলোকে দিব পাৰে আইনৰ বিধিমতে, কিন্তু তেওঁলোকে জনা দৰকাৰ যে তেওঁলোকে কোনটো পথেৰে নিৰ্বাচিত হৈ আহিছে আৰু সেই নিৰ্বাচনে কিমান বৈধ কিমান অবৈধ। গতিকে আমি তেওঁলোকক এটা আহ্বান জনাম যে আপোনালোকৰ কোনো কাণ্ড কাৰখানা যাতে যি APCৰ কাম চলি আছে, যি ৰেজিষ্ট্ৰাৰ ছাৰে খুব সুন্দৰকৈ যি কাম চলাই আছে আৰু চৰকাৰীভাৱে যিসকল ভেৰিফিকেশ্যন কমিটি এপইণ্ট কৰিছে তেওঁলোকে কাম চলাই আছে, যাতে এই কামত বিধি পথালি দিয়াৰ কাৰণে তেওঁলোকে অপচেষ্টা নচলায়। যদিহে এই APCৰ কাম যদি তেওঁলোকে বন্ধ কৰাৰ কোনো ষড়যন্ত্ৰ কৰে আৰু আমি যদি সংকুত্ৰ পাওঁ আৰু এই যুঁজখন কিমান ভয়ানক হ'ব তেওঁলোকে কল্পনা কৰিব নোৱাৰিব, যিহেতু ছাত্ৰ সমাজৰ যুঁজ। গতিকে আমি এটা ৰিকুৱেষ্ট কৰিছোঁ তেওঁলোকক, আপোনালোকৰ কি উলটি বাগৰ যুঁজ আছে কৰি থাকক, কিন্তু ছাত্ৰ ছাত্ৰীৰ ভৱিষ্যতক লৈ যাতে আপোনালোকে হেতালি নেখেলে তাৰ বাবে আমাৰ এটা ৰিকুৱেষ্ট। ধন্যবাদ। জয় আই অসম।